দুজন মাছমৰীয়াক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পুলিচে নিৰ্বিচাৰ গুলি কৰি মাৰি পেলালে। একেজন মাতৃৰ দুটি সন্তান নোহোৱা হ'ল। এয়ে অসম পুলিচৰ কৰ্তব্য নেকি? এয়ে ফৰেষ্ট পুলিচৰ কৰ্তব্য নেকি? এনেদৰে অসম চলিব? নিৰীহ মানুহক পুলিচে হত্যা কৰাৰ কাৰণে পুলিচ নিয়োগ কৰা হৈছে নে পুলিচে জনসাধাৰণৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে নিয়োগ কৰা হৈছে আমি বুজি পোৱা নাই। আজি লাওখোৱা অভয়াৰণ্যত একে ঘৰৰে যি দুজন পুত্ৰক হত্যা কৰা হ'ল তাৰ ন্যায় কোনে দিব? আজি আমি সেই ন্যায়ৰ দাবীত আৰু এই ডিপাৰ্টমেণ্ট যে সম্পূৰ্ণৰূপে অলগদ্ধ অপদাৰ্থ ডিপাৰ্টমেণ্ট ৰূপে বিবেচিত হৈছে তাৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ বিভিন্ন জিলাৰ লগতে আমি নলবাৰী জিলাতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুতলিকা দাহ কৰিছোঁ আৰু আমি দোষী বন বিষয়া যি বিষয়াই গুলীয়ালে আৰু যাৰ নিৰ্দেশত গুলীয়া হ'ল সকলোকে উচিত শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু ভুক্তভোগী পৰিয়ালক যিকোনো এটা সংস্থাপনৰ ব্যৱস্থা উপযুক্ত ক্ষতিপূৰণ দিব লাগে বুলি আমি দাবী জনাইছোঁ। আজি অকলে প্ৰতিবাদ হয়, প্ৰতিবাদ আজি বানপানীৰ সময়। আমাৰ ল'ৰাবোৰ বিভিন্ন ঠাইত তেওঁলোকে হয়তো বানপীড়িতৰ লগত আছে বা নিজেও ক্ষতিগ্ৰস্ত হৈছে। অকলে হ'লেও জিলাৰ সভাপতি হিচাপে মই দায়িত্ব পালন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।